হাই দোস্ত, গুড মৰ্ণিং। মোৰ আন এটা মিনি ব্লগ লৈ স্বাগতম জনাইছোঁ আপোনালোকক। মই আজি আপোনালোকক দেখাম মই এঘৰ মানুহৰ গেট গ্ৰিল বনাইছিলোঁ আৰু সেই গেট গ্ৰিলবিলাক বনাই তাক কেনেকুৱা হৈছে চাব দেই। আপোনালোকে ভাল হ'লে লাইক কৰিব, কমেণ্ট কৰিব, জনাব। আৰু এই জোকছ ভিডিঅ'বিলাক চাইছেনে? এই জোকছ ভিডিঅ'বোৰ চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বলক চাওঁগে। এইখন গেট হ'ল, দেখিছেনে? এইখন হ'ল মেইন গেট, এইখন হ'ল ভেণ্টিলেটাৰ মেইন গেটৰ ওপৰত। এইখন হ'ল বেগৰখন হ'ল ডাঙৰখন, যিটো ছাইডৰ গেট। এই ছাইডৰ এই মেইন গেটখন হ'ল এইখন মেইন গেটখন এইখন। কেনেকুৱা হৈছে বাৰু? ভাল হ'লে লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰি জনাব। এইবিলাক আৰু আছে, এইবিলাক তলৰখন ছাইডৰ গ্ৰিল। এইখন আছে ভেণ্টিলেটাৰ, এইখন হ'ল মেইন গেট, এইখন পালা, এইখন হ'ল কেনেকুৱা ডিজাইনটো কেনেকুৱা। মই গুৱাহাটীত থাকোঁতে এইবিলাক কামাখ্যা ষ্টেচন বনি আছিলে। মানে এইবিলাক আমি বনোৱা হ'ল, কিন্তু কামাখ্যা ষ্টেচন, মা কামাখ্যা মন্দিৰ, এইটো সেই এইবিলাক ৰিয়েকশ্যন কৰা হৈছিলে এইটো বনাই কিনে। দেখিছে কিমান ডাঙৰ ৱেট দাঙিছে, দেখিছে? এইবিলাক চাই থাকক। এইটো মা কামাখ্যা মন্দিৰ পাহাৰ, এইটো নীলাচল পাহাৰ নে কালা পাহাৰ আছিলে এইটো। এইটো ডিব্ৰুগড় নালিয়াবলৈও এইটো ৰেলৱে ৱৰ্কছ, যিটো পাইপলাইনৰ কাৰণে বহুৱা হৈছিলে, এইটো ছাপোৰ্ট মৰা হৈছিলে এয়াৰ পাইপলাইন কাৰণে। এইটো ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি জনাব। बिल्डिंग बनवा है तो कब भाई मान ले हमरा कौन लड़की पसंद आ गई। ভিডিঅ'টো যদি চাই ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, ৰিলৈ।